নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ বিহু বিষয়ৰ তৃতীয় অধ্যায় বিহুৰ বাদ্যসমূহৰ পৰিচয়। এই অধ্যায়টোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'ত ক্লাছ কুৱেশ্যন নম্বৰ 1 পৰা কুৱেশ্যন নম্বৰ 9 লৈ আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 10 পৰা কুৱেশ্যন নম্বৰ 12 লৈ। তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, আগৰ প্ৰশ্নকেইটাৰ উত্তৰ তাত গৈ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 10, ঢোলৰ চেও চাপৰৰ আঞ্চলিক বৈচিত্ৰতাৰ বিষয়ে চমুকৈ লিখা। ঢোলৰ ঠাইভেদে ঢোলৰ নিৰ্দিষ্ট চেও একোটা কিছু ভিন হোৱা পৰিলক্ষিত হয়, আনকি ঢুলীয়া ভেদেও এই ভিন্নতা হোৱাৰ দৃষ্টান্ত আছে। আন কথাত একেখন গাঁৱৰে দুজন ঢুলীয়াই নিৰ্দিষ্ট চেও এটা বজাওঁতেও কিছু পৰিমাণে ভিন্ন হ'ব পাৰে, যিহেতু ঢোলৰ চেওবিলাক শাস্ত্ৰীয় সংগীতৰ বাদ্য একোটাৰ বাজানাবিলাকৰ দৰে অতি সুনিৰ্দিষ্ট নীতিৰ আলামত প্ৰণালীবদ্ধভাৱে সৃষ্টি হোৱা নাই আৰু ঢোলৰ চেওবিলাক আনুষ্ঠানিক শিক্ষা বা প্ৰশিক্ষণৰ যোগেদি শিকি অহা হোৱা নাই। সেয়েহে ঠাইভেদে আৰু ঢুলীয়া ভেদে কিছু ভিন্নতা বা বৈচিত্ৰতা থকাটো স্বাভাৱিক। পিছে মন কৰিবলগীয়া যে এই ভিন্নতা নিৰ্দিষ্ট চেও একোটাৰ প্ৰকৃতিৰ ক্ষেত্ৰতহে য'ত সমানহে, য'ত সামান্যহে। আন কথাত তাল মান লয় আৰু বোলৰ সাজোনৰ ধৰণৰ ক্ষেত্ৰত তেনেই সামান্যহে ভিন্ন পোৱা যায়। সেয়ে নিৰ্দিষ্ট প্ৰকাৰৰ চেও এটা বজালে সেই চেওটো বুজোৱা বুলি অনায়াসে বুজাব পাৰি। কোনো এটা নিৰ্দিষ্ট প্ৰকাৰৰ এক নিৰ্দিষ্ট ঢোলৰ চেওৰ ক্ষেত্ৰত ঠাইভেদে আৰু ঢুলীয়া ভেদে হোৱা ভিন্নতাৰ প্ৰধানত বোলৰ ক্ষেত্ৰতহে হোৱা পৰিলক্ষিত হয়, কিছু পৰিমাণে বোলৰ সাজোনৰ ক্ষেত্ৰতো হয়। আন কথাত ঢুলীয়া ভেদে চেও একোটাৰ কিছুমান সমধ্বনি বোল বজোৱা পৰিলক্ষিত হয়। এই ভিন্নতাই চেওটোৰ মূল প্ৰকৃতি সিমান সলনি নকৰে। এই ক্ষেত্ৰত মন কৰিবলগীয়া যে ইতিমধ্যে আলোচনা কৰি অহা বোলবিলাকৰ অধিকাংশই সমধ্বনিৰ বোল। প্ৰশ্ন নম্বৰ 11, বিহুৰ গীত নাচত বাঁহীৰ ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা। বাঁহী সুশীৰ বাদ্য। সাধাৰণত বিজুলী বাঁহ নাইবা বজাল বাঁহৰ পৰা এই বাদ্য প্ৰস্তুত কৰা হয়। এফুটমান দীঘল বা এপাবৰ এটা মূৰ হেলনীয়াকৈ কাটি তাত এটা ঠিলা এনেকৈ মৰা হয় যাতে মুখেৰে ফু দি বজাব পাৰি। বাঁহীৰ মুঠ 7টা বিন্ধা থাকে। তাৰে এটা বিন্ধা এটা মূৰৰ কাষত অকলশৰীয়াকৈ আৰু বাকী 6টা বিন্ধা ইটোৰ পৰা সিটোৰ ব্যৱধান সমানকৈ ৰাখি গা অংশত কৰা হয়। অকলশৰীয়া বিন্ধাটোত মুখেৰে ফু দি ধ্বনি উৎপন্ন কৰা হয় আৰু গা অংশৰ বিন্ধাকেইটাত আঙুলি বোলাই এই ধ্বনিৰ সুমধুৰ বোল বা সুৰৰ সৃষ্টি কৰা হয়। বিহুত বাঁহী প্ৰধানত বিহুনামৰ লগত সংগত কৰি বজোৱা হয়, যদিও কেতিয়াবা কেৱল বিহুনামৰ সুৰ বজোৱা হয়। বিহু অনুষ্ঠানকেইটাত বাঁহীৰ কোনো পৰম্পৰাগত বাজনা নাই। মুৰুলি লগত বাঁহীৰ বহুলাংশে মিল আছে। প্ৰশ্ন নম্বৰ 12, নিম্নলিখিত বিহু বাদ্যকেইটিৰ চমু পৰিচয় দাঙি ধৰা। ক. গগনা। গগনা বাঁহেৰে তৈয়াৰী স্বকীয় বৈশিষ্ট্যৰ এক প্ৰকাৰৰ সুশীৰ বিহু বাদ্য। বিজুলী বাঁহ নাইবা আন প্ৰজাতিৰ বাঁহৰ আগলিৰ কামিৰে তৈয়াৰী এই বাদ্য দীঘে সাধাৰণতে 10 চেণ্টিমিটাৰ আৰু বহলে 1 চেণ্টিমিটাৰ। খ. টকা। টকা ঘন শ্ৰেণীৰ বিহু বাদ্য আৰু ই অন্যতম স্বকীয় বৈশিষ্ট্য সম্পন্ন। পৰম্পৰাগত বিহু অনুষ্ঠানকেইটাত বজোৱা টকা দুই প্ৰকাৰৰ, হাত টকা আৰু মাটি টকা বা বৰ টকা। মাটি টকা হাত টকাতকৈ দীঘল আৰু শকত। হাত টকা এপাব বাঁহৰ পৰা আৰু মাটি টকা দুপাব বাঁহৰ পৰা প্ৰস্তুত কৰা হয়। দুই মূৰে গাঁঠি ৰাখি বাঁহডোখৰ কাটি লোৱা হয়। তাৰে পিছত এমূৰে গাঁঠিটো নফলাকৈ ৰাখি সেই গাঁঠিটোলৈকে বাকী অংশটো সমানে ফালি লোৱা হয় আৰু নফলালৈকে ৰখা গাঁঠিৰ ওপৰৰ কিছু অংশ চাচি সৰু কৰা হয়। এই চাচি সৰু কৰি লোৱা অংশটোক চতিয়া বোলে। গ. সুতুলি। সুতুলি হৈছে কাঁচিজোং বা কল এটাৰ গড় ভিতৰি ফোঁফোলা আৰু
গাত 3টা ফুটা থকা মাটিৰে তৈয়াৰী সুখীৰ শ্ৰেণীৰ বাদ্য। ফুটা 3টাৰ মাজৰটো বাকী দুটাতকৈ কিছু ডাঙৰ। এই ফুটাটোত ফু দি আৰু বাকী দুটাত আঙুলি বোলাই সুতুলি বজোৱা হয়। বিহুত বজাওঁতে সাধাৰণতে সুতুলিৰ বিহু নামৰ সুৰ তোলা হয়। তদুপৰি বিহু নামৰ লগত সংগত ৰাখিও বজায়। দুই এখন গাঁৱত চৰিত এজন বিহুৱাই ভেকুলী চৰাই চিৰিকটিৰ মাতো সুতুলিত তোলে বুলি অনুসন্ধানে কয়। পিছে এনেধৰণেৰে বজোৱাটো বিহু অনুষ্ঠানৰ লেখৰ বাজনা বুলি সাধাৰণতে গণ্য কৰা নহয়। খ. তাল। তাল কাঁহেৰে তৈয়াৰী ঘনবাদ্য। মাছ উঠোঙা দুপাত কাঁহীৰ সমষ্টি বুলিব পাৰি। দুয়ো পাততে উঠোঙাখিনি সোঁমাজত একোটা ফুটাত ৰছী বান্ধি লৈ সেই ৰছীৰ দুয়ো হাতেৰে ধৰি দুয়ো পাত ঘঁহাই ধ্বনি উৎপন্ন কৰা হয়। তালৰ নিজা চেও বা বোল আদি নাই। বিহুত ঢোলৰ চেও চাপৰৰ তালত লগত সংগত ৰাখি তাল বজোৱা হয়। আকৃতি অনুযায়ী তালৰ নাম ভিন ভিন। ডাঙৰ আকাৰৰ তালক ভোৰ তাল, মধ্যমীয়াক পাতিতাল আৰু সৰু তালক সুতিতাল বোলে। বিহু নামত পাতিতাল ব্যৱহাৰ কৰা হয়।